কালি তেনেকৈ আমাৰ সেয়া ঘৰৰ ওচৰৰ ল'ৰাই ধৰক লগৰীয়াৰ লগত বোলে দুৰপাং চেঁচা ফালে গৈছিলে ফুৰিবৰ কাৰণে। তাৰপিছত যিকেইজনে গৈছিলে তাৰ লগৰ বোলে নহয়, কাৰণ তেওঁলোকৰ ঘৰৰ মানুহে নাজানে তেওঁলোক যেন তাৰ ভাগৰ বন্ধু। তেওঁলোকে লৈ গ'ল, লৈ যোৱাৰ পাছত বোলে প্ৰায় ৰাতি 8-9টামান বজালৈকে হেনো একো খবৰ খাতি পোৱা নাই। খুৰীয়েকে ফোন কৰি আছে, ফোনৰ উপৰি ফোন কৰি আছে, তাৰ যিকেইটা লগত গৈছিলে তেওঁলোকলৈ ফোন কৰিছে, তেওঁলোকে কোনো ফোনৰ মানে ৰিচিভ কৰা নাই। 20-30 বাৰমান হেনো ফোন কৰিছে। তাৰ পৰা তেওঁলোকে কি কৰিলে, তেওঁলোকৰ দেউতাকে মানে গাৰ্জেনে সিহঁতৰ ঘৰত খবৰ দিছে যে আপোনালোকৰ ল'ৰাটো নাই নেকি, এনেকৈ গৈছিলে, তাত বোলে ফচি আছে, আপোনালোকে ওলাওক, আপোনালোকে যাব লাগিব বুলি ক'লে। তাৰপৰা গলত তেওঁলোকে সেই বুলি ক'লত ফোন কৰি আছে, ফোনৰ একো হেৰি নাই পোৱা। তাৰপৰা নোপোৱা দেখি তেওঁলোকে বোলে ডেড বডিটো বোলে স্কুটিত বহুৱাই তাৰ পৰা ইয়ালৈ বঙালমৰা চকীলৈকে লৈ আহি পেলাই গাৰ্জেনক খবৰ দিয়া নাই, কোনো গাঁওবুঢ়াক খবৰ দিয়া নাই। ওচৰতে গোটেই গাঁওখন লাগিয়ে আছে, তেওঁলোকে কোনো গাৰ্জেন বিচৰা নাই। এই থানা মানে হেৰিত যিজন বিষয়া আছে তেওঁ নিজৰ মতে মানে লখিমপুৰলৈ বোলে ৰেফাৰ কৰি দিলে ডেড বডিটো, কাৰণ ঘৰৰ গাৰ্জেনক নিবিচৰাকৈ তেওঁলোকে সেইটো কৰিবলৈ ক'ত সাহস পালে। আমাক বেলেগ একো নালাগে, কাৰণ সেইটোৱে লাগে কেনেকুৱা আইন সেইখন, যিখন আইনে নিজৰ মতে কাম কৰিব পাৰে। এতিয়া মাকে জানিছে এটা ল'ৰা, ঘৰখনৰ এটা ল'ৰা কেনেকুৱা লাগিছে। আমাক ইয়াত উচিত তদন্ত লাগিব, তাৰ কাৰণে গোটেই ৰাইজ ওলাই আহিছে। আমি সহজে এৰি নিদিওঁ, আমাক উচিত তদন্ত লাগিবই লাগে। আমি গাঁৱৰ ৰাইজ হয় শুনিবলৈ পাইছোঁ, খবৰ পালোঁ যে নীলোৎপল মিলি লগৰ ল'ৰা কেইটামানে হেৰিলৈ লৈ গৈছে, চেঁচালৈ বুলি লৈ গৈ তেওঁ হত্যা কৰিলে। আৰু হত্যা কৰি গৃহস্থ মাক দেউতাকক গম নোপোৱাকৈ তেওঁলোকে কেনেকৈ বঙালমৰা থানালৈকে আনিলে, সেইটো এটা ৰহস্যজনক কথা। যিহেতু স্কুটিত আনিছে না ঠেলাত আনিছে না বস্তাত আনিছে, কিয় আনিছে আমি নাজানো। তেওঁলোকে কৈছে বঙালমৰা থানালৈ কেনেকৈ মৃতদেহটো আহিলে আমাক সেইটো তদন্ত লাগিব। আৰু আমাৰ গাঁৱৰ ৰাইজে নহ'লে ধৰে কেনেকৈ আহিব পাৰিলে, অথচ মৃতদেহটো লগত লৈ কেনেকৈ স্কুটিত আহিলে। বঙালমৰা থানা, বিহপুৰীয়া থানা সকলোৱে আমাক এইটো বিচাৰ দিব লাগিব। আমি মানি নলওঁ। গাৰ্জেনে গম নোপোৱাকৈ বঙালমৰা থানাৰ মৃতদেহটো কেনেকৈ লখিমপুৰলৈ ৰেফাৰ দিলে আমি ৰাইজে মানি নলওঁ। যোৱাকালি কিমান সময়ত হ'ল কিন্তু আমি গম নাপাওঁ, এতিয়া গম পাইছোঁ। ফোন কৰি মাৰ্ডাৰ কৰিছোঁ বুলি কোৱা নাই, মাৰ্ডাৰ কৰিছোঁ বুলিও কোৱা নাই। তেওঁলোকে কেনেকৈ স্কুটত আনিলে, পুলিচ প্ৰশাসন ক'ত আছিলে, তেওঁলোকে হেলমেট নিপিন্ধাকৈ মৃতদেহ এটা কেনেকৈ আনিলে, এইটো এটা সাংঘাতিক ৰহস্যজনক কথা। আৰু এই ৰহস্যটোৰ ভিতৰতে তেওঁলোকে হত্যাকাৰীকো পলুৱাই দিছে আৰু ডেড বডিটোকো তেওঁলোকে পলুৱাই লৈ গৈছে। এইটো কিমান বঙালমৰা থানাই আমাক নিৰাপত্তা দিছে। ল'ৰাজনৰ নাম কি আছে? তপন বুলি জানো, বাকী লগৰকেইটা আমি নাজানো। যেই নহওক আমাক হত্যাকাৰীক আমাৰ ৰাইজৰ মাজত আজি লাগিব। যেতিয়ালৈকে এই তদন্ত আৰু এই লকআপত আমি নাপাওঁ আমাৰ এই প্ৰতিবাদ চলিয়ে থাকিব। কিবা এক্সিডেণ্ট হৈছিলে,